ओके सो আমি চাই আছো কি গ্ৰেণ্ড সো গ্ৰেণ্ড আমি চালো গ্ৰেণ্ডৰ টাইপ তিনটা আছে আমি তিনটা চালো ব্ৰহ্মদয়া দেৱদয়া আগ্ৰহাৰা और मंगलम তাৰপিছত আমি টাইপস অফ গ্ৰেণ্ড চালো বেলেগ বেলেগ ৰজা এতিয়া আমি চাম কি ইনস্ক্ৰিপশনস কি হয় সো ইনস্ক্ৰিপশনস অফ ওয়ার্ডস দ্যাট আর রিটেন অর কাট অন সামথিং সো এটা কেম্ব্রিজৰ ডেফিনেশন বা কেম্ব্রিজ অনলাইনত চাইছো সো সিম্পলি আপনি যদি চাই ওয়ার্ডস which are written or cut in something okay ইনস্ক্রিপশন সো ইনস্ক্রিপশন আমাৰ বহুতখিনি আছে যেনেকৈ শংকৰ নাৰায়ণ ষ্টोन ইনস্ক্ৰিপশন আছে হৰিহৰা ষ্টोन ইনস্ক্ৰিপশন আছে দিল্লীকা বৰ্ণনা ঠিক আছে তাৰপিছত ইম্পৰ্টেণ্ট গাছটাল ইনস্ক্ৰিপশন ইম্পৰ্টেণ্ট হয় গোপালৰ ঠিক আছে কামৰূপী ভাষাত লিখিছিলে আপসাদ ইনস্ক্ৰিপশন ইম্পৰ্টেণ্ট হয় বিকজ কিয় তাত এখন নেভেল পেটলৰ কথা লিখা আছে সুস্থিত বৰ্ণনা এণ্ড মহাসিংহিকা আৰু এখন কোনে লিখিছিলে আদিত্য সেনা নামৰ এজন মানুহে লিখিছিলে তাৰপিছত আমাৰ কোনে বৰশী বহুত ইম্পৰ্টেণ্ট হয় প্ৰজাপতি যিটো ডিগ্ৰী আছে অভাৰ বক্তিয়াৰ লিখি তাৰ ওপৰত আছে এলাহাবাদ প্ৰশস্তি যিটো হয় হৰিশেখৰ এইটো ইম্পৰ্টেণ্ট হয় পশুপতি ইনস্ক্ৰিপশনটো ইম্পৰ্টেণ্ট চাব পাৰি জয়দেৱৰ টুৰ ওপৰত হয় হয়নে তাৰপিছত সমন্বয়ৰ ইনস্ক্ৰিপশন আছে ব্যক্তিগত আৰু এইটো মনত ৰাখিলে ঠিক আছে সো ইয়াৰে পাঁচটা নাম মনত ৰাখিব আমি কৈছিলোঁ যেনেকৈ গ্ৰেণ্ড আছিলে কেইটামান ইম্পৰ্টেণ্ট এইখিনি গ্ৰেণ্ড ইম্পৰ্টেণ্ট হয় ইয়াৰে চাৰে পাঁচটা নাম মনত ৰাখিব এক্সাম্পল হিচাপে কিয় প্ৰিলিমছৰ নিচিনা পৰীক্ষা বা আপোনালোকৰ এডিআই নিচিনা কম্পিটিটিভ এক্সাম আহে নেকি কাৰণ এইবিলাক ষ্ট্ৰেইট কুৱেশ্যন হয় না ডাইৰেক্ট সুধি দিব কমত এইটো গ্ৰেণ্ড কাৰ আছে ৱেট এভেলেবল আছে সিলিংপুৰ ইনস্ক্ৰিপশন গ্ৰেণ্ড কাৰ আছে জয়পাল আছে okay direct question is also so some contact will know about it that's next something epigraph collect here so it's a kind of phrase or what it's a quotation or it can also be in the form of a poem or a monograph so anything a photo chapter about what it is or section that about what it is or poem that about what it is about quotation it is about quotation likhi hoise ei gote bla bostu milai epigraph okay it can be anything ancient medieval আৰু আমি যদি চাওঁ ইয়াত দুটা পাৰ্টত মই ডিভাইড কৰিছোঁ এপিগ্ৰাফখিনি চ' ইম্পৰ্টেণ্ট এপিগ্ৰাফখিনিয়ে মই দিছোঁ ইয়াত যেনেকৈ আপুনি যদি চাই তেজপুৰ ৰং এপিগ্ৰাফ হাজৰা বৰ্ণনা এইটো ইম্পৰ্টেণ্ট হয় হাজৰা বৰ্ণনাৰ কথা লিখা আছে শ্বৰ্ট পেৰেগ্ৰাফ বাট গংগা গ্ৰাফ যিটো হয় দিছ ইজ দ্য আৰ্লিয়েষ্ট অফ দ্য এপিগ্ৰাফ মই এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় যে আৰ্লিয়েষ্ট এপিগ্ৰাফ যদি চাই এনচিয়েণ্ট হিষ্ট্ৰী এইটো আছে বাট গংগা ইনস্ক্ৰিপশ্যন অফ ভূতি বৰ্মন ঠিক আছে ভূতি বৰ্মনৰ এপিগ্ৰাফটো আটাইতকৈ পুৰণি নম্বৰ থাৰ্ডটো আছে মন্দেশা এপিগ্ৰাফ অফ যশোধ ধৰ্মন এইকেইটা হ'ল আপোনাৰ এনচিয়েণ্টৰ মেডাইভেল ফেজৰ পৰা যদি এপিগ্ৰাফ দিওঁ চাৰিটা আপুনি তিনিটা ক'ব পাৰে এটা হ'ল ধৰ্মত্তৰ লেণ্ডলাইন যিটো হয় ইট ৱাজ বাই চন্দ্ৰকান্ত সিংহ আৰু এইটো কাম দিছিলে আইবিটি নসত্ৰ নামৰ এখন সত্ৰ আছিলে আইবিটি নসত্ৰ সিহঁতক এইটো এপিগ্ৰাফ হিচাপে ৰখা হৈছিলে মানে এই গ্ৰেণ্ডটো তাৰপিছত যদি চাই ব্ৰহ্মত্তৰ অৰ ননকাৰ লেণ্ড গ্ৰেণ্ড ননকাৰ লেণ্ড গ্ৰেণ্ডখিনি কি আছিলে ৰেলৱেৰ কাৰণে আছিলে তাৰপিছত লাষ্টত কি হয় প্ৰাচ্যীয় শাসনাৱলী মানে কি হয় প্ৰাচ্যীয় শাসনাৱলী মানে হ'ল আপোনালোকৰ ইটছ এ টাইপ অফ লাইক চাৰ্ভিছ প্ৰেয়াৰ অ'কে চাৰ্ভিছ প্ৰেয়াৰ ক'ব পাৰে চ' এইবিলাকো আপোনালোকৰ কি লিখিত আছিলে সৰু সৰু প্ৰেয়াৰ আপোনাৰ মনোগ্ৰাফ চিম্পল মনোগ্ৰাফ মানে কি চিম্পল প্ৰেয়াৰ অ'কে চ' তেনেকুৱা বস্তুবিলাক আপোনালোকৰ কি হয় এনেকুৱা ৰেকৰ্ডছ ৰাখা হৈছিলে চ' দিছ ৱে কালেক্টিভলি ন'ন এজ ৰেকৰ্ডছ এনচিয়েণ্ট এক্সাম্পল আৰু যদি চাওঁ আমাৰ মডাৰ্ণ টাইমছত কিছুমান ফেমাছ এপিগ্ৰাফিষ্ট কোনবিলাক হয় যোনে তেনেকুৱা এপিগ্ৰাফছ বনায় চ' কিছুমানৰ নাম ৰাখিব পাৰে পি এন ভট্টাচাৰ্য ডি চি চৰকাৰ ইম্পৰ্টেণ্ট হয় চিল্কাৰ বুলি লিখা আছে চৰকাৰ চৰকাৰী লিখা আছে তাৰপিছত পি চি চৌধুৰী ইম্পৰ্টেণ্ট এইবিলাক এইকেইটা ঠিক আছে ফেমাছ হয় এইকাৰণে বহুত আছে এনেই তাৰ ভিতৰত এইকেইজনৰ একদম ৰলিং মানে আছামৰ বেংগলৰ হিষ্ট্ৰীৰ লগত জড়িত হয় ফেমাছ এপিগ্ৰাফিষ্ট তাৰপিছত আমি আজি বেদিকখিনি তাতে গ্ৰহণ কৰোঁ বেদিকখিনি চাই লওঁ বেদা আমাৰ চাৰিখন আছে ঋক যজুৰ সাম আৰু আথাৰ্ব বেদাছবিলাকৰ ভিতৰত যদি আপোনালোকে চাই ক্লাছিফাই কৰা হয় কিন্তু সংহিতা আছে মানে আপুনি ক'ব পাৰে বেদাছৰ ভিতৰত কি থাকে সংহিতাৰ ভিতৰত থাকে আপোনাৰ আৰণ্যক ফৰেষ্ট বুকছ তাৰপিছত so this is the chronology conditions okay so এইখিনি কি হয় আপোনালোকৰ এনেকৈ ক'ব পাৰিছে বেদাৰ ভিতৰত বহুতকেইটা সংহিতা থাকে এখন সংহিতাৰ ভিতৰত বহুতখিনি থাকে আপোনালোকৰ আৰণ্যক থাকে আৰণ্যকৰ ভিতৰত বেলেগ বেলেগ ব্ৰাহ্মণ থাকে ব্ৰাহ্মণবিলাকৰ লগত জড়িত বেলেগ বেলেগ উপনিষদ থাকে অলপ ইণ্টাৰভিউ এলে চাওক আমি এটাকে যদি ডিছকাছ কৰোঁ সংহিতা প্ৰথম সংহিতাটো ষ্টাৰ্ট কৰোঁ সংহিতা কি হয় দিজ আৰ ইউ কেন সে কালেকশ্যন অফ ভাৰ্চেছ এণ্ড টেক্সট কিন্তু মিথলজিকেল ঠিক আছে সংহিতা আমি চাম এক্সাম্পল চাম প্ৰথম আছে আৰণ্যক মানে কি হয় আৰণ্য শব্দটো পাৰে
য'ত মানে আপোনালোকৰ আগৰ দিনত কি হয় আপোনালোকৰ যোনবিলাক লেখনি বা তেনেকুৱা মানুহ কি কৰে ফৰেষ্টত যায় আৰু তাত নিজৰ ডিচাইপিছখিনিৰ লগত বহি একেলগে কি কৰে ডিছকাছ কৰি বস্তু তাত যোনটো ৰেকৰ্ড কৰিছিলে যিটো ফৰেষ্টত এই গোটেই কনভাৰ্চেশ্যনটো ৰেকৰ্ডিংটো আৰম্ভ কৰি কৰে ব্ৰাহ্মণাছ ব্ৰাহ্মণাছ মানে কি হয় এক্সপ্লেনেশ্যন অফ দ্য ৰিচুৱেল এটা ৰিচুৱেলৰ যে কিবা এটা ৰিচুৱেলৰ কথা লিখা আছে সেইটো কোনোবা এক্সপ্লেইন কৰিব ন এই বস্তুটো য'ত লিখে সেই বস্তু কিতাপখনত ব্ৰাহ্মণা বুলি কয় যেনেকৈ ঋগ্বেদৰ ৰিচুৱেলছখিনি য'ত য'ত ডিছকাছ কৰিছে ঋগ্বেদৰ লগত জড়িত ব্ৰাহ্মণাও আছে এক্সাম্পল চাওঁ হয় নি যজুৰ্বেদৰ ৰিচুৱেলছখিনি ক'ৰবাত ডিছকাছ কৰিছে তাত যজুৰ্বেদৰ ব্ৰাহ্মণা থাকে তেনেকুৱা উপনিষদৰ অৰ্থ হ'ল চিট ক্ল'জলি আৰু ইউ কেন চে চিট ক্ল'জলি ডাউন ওচৰত বহা ক্ল'জলি আৰু চিক্ৰেট টিচিং উপনিষদৰ অৰ্থ হ'ল কি চিক্ৰেট টিচিং মানে বিটুইন আছ তেনেকুৱা মানে এইটো জ্ঞান বেলেগলৈ যাব নালাগে বেলেগ এজন মানুহ যাতে জ্ঞান নাপায় মিছইউজ কৰিব পাৰে ত' উপনিষদৰ জ্ঞানবিলাক কেনেকুৱা আছে ইউ কেন চে ইট ৱাজ ক্ল'জ চেম্বাৰ ডিছকাশ্যনছ দে ৱাৰ অলছ' ন'ন এজ বেদান্তাছ আপোনালোকে শুনিছে কি বেদান্তা হয়নে আপোনালোকে যেতিয়া অৰ্থডক্স আৰু হেটেৰডক্স স্কুলৰ কথা পঢ়ে আৰ্ট এণ্ড কালচাৰ আপুনি বেদান্তা কিতাপ পঢ়ে হয়নে বেদান্তা স্কুল অফ ফিলচফি চ' সেই বেদান্তাবিলাকক কি হয় নিজৰ অৰ্থডক্স আৰু হেটেৰডক্স ডিফাৰেঞ্চটো কি হ'ব জানে অৰ্থডক্স মানে কি পুৰণা ঠেকা কৰি দিব মানে বহুত ষ্ট্ৰিক্টলি মানে আৰু যেনেকৈ শ্বাৰিয়াত অৰ্থডক্স মুছলিম চবত হয়নে যদি চাই কুৰাণ শ্বৰীফত যোনবিলাক কথা লিখা আছে মুছলিমছৰ মই কম্পেয়াৰ কৰিছোঁ সেইটো কাৰণে বিকজ আমাৰ কিছুমান অৰ্থডক্স স্কুলছ আছে সিহঁতৰ যদি চাই চুন্নী আছে চুন্নীৰ ওপৰত সিহঁতৰ আৰু অৰ্থডক্স ক্লাছ আছে আমি চুন্নীলৈকে জানো চুন্নীৰ ওপৰত যোনটো অৰ্থডক্স মুছলিমৰ হয় সেইটো ৱাহাবী বুলি কয় ঠিক আছে ৱাহাবীবিলাকে চুন্নীবিলাককো অলপ মানে ডিফাৰেঞ্চিয়েট কৰে যে চুন্নী কমন লেভেল আৰু ৱাহাবী বুজিছেনে ইয়াৰ এটা এলিট লেভেল লাইক দ্য মহন্তছ so these are orthodox classes and these things are যোনটো আমরা কৈ আছিলোঁ অৰ্থডক্স আনঅৰ্থডক্স সেইটো ডিফাৰেঞ্চ হয় এটা অৰ্থডক্স মানে কি হয় বেছি আমি থাকিব এটা বেছি ইউ কেন চে লাইক ইমান অ'পেন নহয় বস্তুটো অ'কে হেটেৰডক্সত কি হয় আপোনাৰ অ'পেন যেনেকৈ চাৰ্ভাৰ স্কুল চাইনিজ বুদ্ধিজিমবিলাক হেটেৰডক্সত পঢ়ে কিয় সিহঁতৰ থিংকিংবিলাক অ'পেন আছিলে সিহঁতে বেদা অথৰিটিটো মানে একনলেজ কৰা নাছিলে বুজি পাইছে নাই এতিয়া উপনিষদৰ আন্তনাম কি হয় বেদান্তাও হয় উপনিষদৰ বেদান্তাও হয় you can also call them end of the Vedas but থাৰ্ডবিলাক লিখা থাকে কনক্লুজনছবিলাক লিখা থাকে এতিয়া আমি চাম এইটো হ'ল এছ'চিয়েশ্যন এতিয়া ব্ৰাহ্মণ আৰু কোৱেশ্যন হ'ব কিয় সংহিতা আৰণ্য ব্ৰাহ্মণ এইবিলাক কি হয় জড়িত হয় নাও উইল সি দ্য কানেকশ্যনছ বিটুইন ব্ৰাহ্মণাছ এণ্ড দ্য উপনিষদছ আৰু ইন ৰেচপেক্ট টু বেদাছ চ' যেনেকৈ এখন বেদাৰ লগত এখন ব্ৰাহ্মণা থাকিব পাৰে এখন বেদা সংহিতা থাকিব পাৰে এনেকুৱা চ' ইয়াত চাওক ঋগ্বেদৰ লগত জড়িত ব্ৰাহ্মণা কোনখন আছে দুখন আছে বহুত ইম্পৰ্টেণ্ট হয় ঋগ্বেদৰ লগত জড়িত ব্ৰাহ্মণা কোনখন আছে আপোনাৰ এট্ৰিয়া বা কৌশিতকী বুলি কয় কৌশিতকী বা এট্ৰিয়া ব্ৰাহ্মণা ইজ ৰিলেটেড টু ঋগ্বেদা সুধিব পাৰিব তেনেকৈ এট্ৰিয়া চাওক নামটো একে থাকিব ব্ৰাহ্মণা এণ্ড উপনিষদ কোৱা নাছিলোঁ যে ব্ৰাহ্মণা উপনিষদবিলাক বেদাৰ লগতে জড়িত হয় চ' ব্ৰাহ্মণাৰ লগত জড়িত কোনখন ব্ৰাহ্মণা আপোনাৰ ঋগ্বেদৰ লগত জড়িত যদি সোধে কোন থাকিব এট্ৰিয়া বা কৌশিতকী Brahmana or Atriya or Kosmiki Upanishad is related to the Rigveda. Yajurveda. Yajurveda or Buddha part is like Krishna Yajurveda and the Shukla Yajurveda. So Yajurveda to be beside Brahmana or respective Upanishad, second thing you can say that Satpat and Kshatriya. Satpat Brahmana and Kshatriya Brahmana. So Brahmana without here Satpat Brahmana or Kshatriya Brahmana. एक तो अपना second Veda बना रहा है Yajurveda. यानी कि सतपथ उपनिषद एट्रिया सतपथ उपनिषद एंड दिस वन एट्रिया उपनिषद ठीक है सतपथ उपनिषद एंड एट्रिया उपनिषद आर रिलेटेड टू यजुर्वेद राइट এখন ঋগ্বেদা है ना ঋগ্বেদাৰ লগত জড়িত দুখন ব্ৰাহ্মণ আছে আৰু দুখন উপনিষদ আছে ঠিক আছে ঠিক আছে আৰু দুখনৰ নাম কেইটা কি হ'ব কি আছে কি আছে Atriya and Kosmiki. चलेंगे और मुझे डिसाइड ऋग्वेद का क्या है यजुर्वेद मतलब तो यजुर्वेद का दुखन पार्ट ऑफ बोलो नहीं है कृष्णा और शुक्ल है ठीक है सो ये दुखन को डिसाइड या दुखन ब्राह्मण से ये यार दुखन उपनिषद से और दुखन नाम तो कॉमन है
নামকেইটা একেই যেনেকৈ যজুৰ্বেদৰ লগত জড়িত দুখন ব্ৰাহ্মণ দুখন উপনিষদ নামকেইটা একেই খালি এনেকৈ আমি কওঁ সৎপথ ব্ৰাহ্মণ ক্ষত্ৰিয় ব্ৰাহ্মণ সৎপথ উপনিষদ ক্ষত্ৰিয় উপনিষদ যজুৰ্বেদৰ লগত থাৰ্ড বেদখন কি আছিলে সামবেদ সামবেদৰ লগত জড়িত কোনখন ব্ৰাহ্মণ আছে ইয়াত মনত ৰাখিব এই দুটা চাওক একে একে আছিলে দেখিছেনে এইখিনি বা কিন্তু নামকেইটা অলপ বহুত দিছিল এটা উপনিষদ আৰু ব্ৰাহ্মণৰ একে নাম নহয় কিন্তু সেইকাৰণে এইকেইটা বেছি কেয়াৰফুল হ'ব আৰু সোধেও এইকেইটাৰ পৰা সামবেদৰ পৰা সোধে সামবেদত আপোনাৰ যোনকেইখন ব্ৰাহ্মণ আছে এইকেইখন কি হয় সদ্বিমসা মন্ত্ৰ এণ্ড দৈৱতা ব্ৰাহ্মণ এই তিনিটা ব্ৰাহ্মণ আছে নামকেইটা বেলেগ আৰু উপনিষদ এখনেই আছে উপনিষদটো বেলেগ চন্দ্ৰবৰ্তী উপনিষদ ইজ ৰিলেটেড টু মনত ইজ ৰিলেটেড টু সামবেদ অ'কে আৰু যদি চাই আৰু এখন আছে আপোনালোকৰ অথৰ্ববেদ লাষ্ট অথৰ্ববেদৰ লগত জড়িত ব্ৰাহ্মণ কোনখন হয় গোপথ ব্ৰাহ্মণ বুলি কয় আৰু উপনিষদ কোনকেইখন হয় মুণ্ডকা মাণ্ডুক্য এণ্ড প্ৰশ্ন হয়নে প্ৰশ্ন মুণ্ডকা মুণ্ডক্য এণ্ড প্ৰশ্ন এই তিনিখন উপনিষদ আপোনাৰ জড়িত হয় অথৰ্ববেদৰ লগত বুজানে সেইকেইটাতো ইজি হ'ব মনত ৰাখিবলৈ বেদান্তা বেদান্ত কোনখিনিৰ কাৰণে ইউজ কৰিছে কৃষ্ণৰ ব্ৰাহ্মণৰ লগত জড়িত আছে তলত দেখা আছে ঠিক আছে এতিয়া এইখিনি আমি খালি তিনিটা বস্তু ডিছকাছ কৰিছোঁ কাৰণ বেদা ব্ৰাহ্মণ আৰু উপনিষদ পিছত আমি সংগীত আৰু এইটো চাম ঠিক আছে চ' ইয়াৰ ডিফাৰেঞ্চটো ইয়াত আহে সামবেদ আৰু যজুৰ্বেদ অথৰ্ববেদ ঠিক আছে চব মন নাৰাখিলে আপোনালোকে এইটো নাম কিন্তু মনত ৰাখিব সামবেদৰ লগত জড়িত ব্ৰাহ্মণ উপনিষদখন বহুত ইম্পৰ্টেণ্ট কিয় কওকচোন কিবা এটা কাৰণ আছে আমাৰ নেশ্যনেল হেৰিটেজৰ চন্দ্ৰবৰ্তী উপনিষদৰ পৰা লোৱা হৈছে কিবা এটা বস্তু চাওক চন্দ্ৰবৰ্তী উপনিষদ কিয় ইম্পৰ্টেণ্ট কাৰণ এই উপনিষদত আমাৰ নেশ্যনেল চং নে নেশ্যনেল কিবা এটা জড়িত আছে ন চন্দ্ৰবৰ্তী উপনিষদ ইজ ৰিলেটেড টু what বন্ধু चंद्रबर्ती उपनिषद सामवेद किहर লগত জড়িত মিউজিকৰ লগত মানে এইটো চাব কাৰণ এই বস্তুটো আহিছে বহুতবাৰ আহিছে SSC পৰীক্ষাটো আহে আপোনাৰ ডিগ্ৰী পৰীক্ষাটো আহিব পাৰে ইমানটা চাওক চন্দ্ৰবৰ্তী উপনিষদ যিটো সামবেদ এইটোতো আপুনি গম পালে কিন্তু চন্দ্ৰবৰ্তী উপনিষদ কিহৰ লগত ৰিলেটেড ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লগত এই বস্তুটো আপুনি পঢ়িব এক্সট্ৰা নলেজ ঠিক আছে তাৰপিছত আৰু এটা আপোনালোকৰ চব মনে ৰাখিলে ইয়াত অথৰ্ববেদত আপোনাৰ উপনিষদখিনি ইম্পৰ্টেণ্ট হয় উপনিষদ নহয় কি ইম্পৰ্টেণ্ট হয় ব্ৰাহ্মণ ইম্পৰ্টেণ্ট অথৰ্ববেদৰ লগত জড়িত গোপথ ব্ৰাহ্মণ ইম্পৰ্টেণ্ট হয় মুণ্ডকা উপনিষদ মাণ্ডুক্য উপনিষদ কৰিব পাৰি ইফ ইউ ৱান্ট এইখিনি লাইনত ইম্পৰ্টেণ্ট হয় এইকেইটা আপোনালোকে কাম কৰিব বেছি ক্লাছ কৰিব ঘৰত গ'লে চাব আপুনি মাণ্ডুক্য উপনিষদ মুণ্ডকা উপনিষদ কি কয় আৰু তোমাক পঢ়িব জানিব লাগে বেদৰ লগত জড়িত পঞ্চতন্ত্ৰৰ লগত জড়িত আছে কিছুমান ইয়াত পঞ্চতন্ত্ৰ ষ্টৰিজবিলাক বনোৱা হৈছে ইয়াৰ পৰা কিছুমান গানৰ লগত জড়িত হয় কনষ্টিটিউশ্যনৰ লগত জড়িত হয় আমি বহুত বস্তু ইয়াত গৌৰৱ কৰিছোঁ যে উপনিষদৰ ব্ৰাহ্মণৰ পৰা সেইকাৰণে ঠিক আছে আৰু ইহঁতে এইবিলাকেই সোধে প্ৰশ্ন জানে ঠিক আছে লাষ্ট আমি আজি চাওঁ সৎপথ ব্ৰাহ্মণ ক্ষত্ৰিয় ব্ৰাহ্মণ গোপথ ব্ৰাহ্মণ মই যিমানকেইটা পাৰিছোঁ কেইটামান মই বস্তু লিখি আহিছোঁ অসমৰ লগত জড়িত অ'কে কি কি ব্ৰাহ্মণৰ চন্দ্ৰবৰ্তী উপনিষদ মই সেইকাৰণে কৈছিলোঁ নেশ্যনেল কিবা হেৰিটেজৰ লগত জড়িত চাওক এতিয়া এইখিনি যে লিখিছোঁ
লিখিছোঁ ইয়াত এইকেইটা কিন্তু মনত ৰাখিব কিয় কাৰণে এইকেইটা অসমৰ লগত জড়িত স্পেচিফিক সতপথ ব্ৰাহ্মণ লিখা আছিলে যে যোনটো আপোনাৰ আৰ্যন কালচাৰৰ যোনটো এক্সটেণ্ড হয় ন দ্য বাউণ্ডেৰী এক্সটেনশ্যন অফ আৰ্যন কালচাৰ ইজ আপ টু দ্য কাৰাজয় ৰিভাৰ মানে সেইটো বুজাব বিচাৰিছে যে কাৰাজয় ৰিভাৰৰ ইষ্টৰ পিনে নন আৰ্যনছখিনি আছিলে মানে উইলাৰ নন আৰ্যনছ বুজিলেনে কথাটো তো ঠিক আছে সতপথ ব্ৰাহ্মণ এট্ৰিয়া ব্ৰাহ্মণ লিখা আছে আকৌ বেলেগ এটা কথা লিখিছে কৈছে যে যোনটো আৰ্যন কালচাৰ হয়তো কামৰূপলৈকে স্প্ৰেড হৈছে বুলি লিখিছে চাওক দুইখনত অলপ বেলেগ বেলেগ কথা লিখা আছে সতপথ ব্ৰাহ্মণে কৈছে কাৰাজয় নদীৰ ইষ্টৰ পিনে আৰ্যন কালচাৰ নাই ইয়াত লিখা আছে এট্ৰিয়া ব্ৰাহ্মণত যে কামৰূপলৈকে আৰ্যন কালচাৰ স্প্ৰেড হৈছে কাৰণ এই ব্ৰাহ্মণবিলাকৰ টাইমলাইন আগপিছ হয় ন তেতিয়াহ'লেতো জিঅ'গ্ৰাফি ইনক্লুড হৈ গৈছে বা এক্সটেণ্ড বাঢ়ি গৈছে কালচাৰ গৌপাত ব্ৰাহ্মণত লিখা আছে আপোনাৰ অৰিজিনেল কামৰূপৰ নামটো ক'ৰ পৰা আহিলে তাত লিখা আছে সংখ্যায়ানা ব্ৰাহ্মণ এখন আছে সেইখনো এখন লিখিব পাৰে উপনিষদৰো কিন্তু মনত থাকিব যেনেকৈ আমাৰ চাইছোঁ নহয় বেদৰো উপবেদ থাকে তেনেকৈ উপনিষদৰো কিছুমান ভাগ আছে তাৰ ভিতৰতো আকৌ ভাগত আছে চ' সেইকাৰণে ইমান ভিতৰত যাব নালাগে জাষ্ট মনত থাকিব সংখ্যায়ানা ব্ৰাহ্মণ ইজ তাত কোৱা আছিলে যে কামৰূপ ৱাজ ন'ন এজ দ্য লেণ্ড অফ ছানৰাইজ ঠিক আছে এনেকৈ লিখা আছে ৰামায়ণৰ কথা জনাই দিওঁ ৰামায়ণ মহাভাৰত আমাৰ কামৰূপখন মানে আগতে প্ৰাগজ্যোতিষপুৰ বুলি কৈছিলে আৰু ৰামায়ণৰ আগতে কি আছিলে তাত এজন বাৰাসাত নামৰ এটা পাহাৰ আছিলে প্ৰাগজ্যোতিষপুৰত আৰু তাত এজন ৰজা আছিলে অমৃতা ৰজা সি ৰোধ কৰিছিলে তেখেতে ৰোধ কৰিছিলে আৰু মহাভাৰতত লিখা আছে এবাৰ প্ৰাগজ্যোতিষ প্ৰাগজ্যোতিষ ঠিক আছে চ' এইখিনি আমাৰ কি হ'ল বেদিক লিটাৰেচাৰ চ' নেক্সট ক্লাছত আমি এইখিনি কণ্টিনিউ কৰি থাকিম ৰিভিজনত আমি ক্লাছিক লিটাৰেচাৰ চাম তাৰপিছত আমি পুৰাণ মহাপুৰাণ উপপুৰাণ যে কৈছোঁ তিনিটা ভাগত আছে হ'ব উপপুৰাণ চব কথা মই কৈ দিম মই যে কৈছোঁ আমাৰ পুৰাণৰ ভিতৰতো কি থাকে উপপুৰাণ থাকে বেদৰ ভিতৰতো উপবেদ থাকে গতিকে পুৰাণৰ ভিতৰতো উপপুৰাণ থাকে ঠিক আছে এইখিনি আমি অলপ আগতে চাইছিলোঁ এই নামটো সংখ্যায়ানা ব্ৰাহ্মণ এইটো কি হয় আপোনালোকৰ উপব্ৰাহ্মণ ব্ৰাহ্মণৰ ভিতৰত উপব্ৰাহ্মণ থাকে চ' ইমান ডিটেইলছত মানুহ নাযায় ব্ৰাহ্মণৰ মনত ৰখা ইমান টান হয় তাৰপিছত উপব্ৰাহ্মণ উপনিষদ পঢ়ি আকৌ তাৰ উপনিষদো থাকে ঠিক আছে ইমান চাববিলাকত যাব নালাগে চ' জাষ্ট যোনকেইটা মই ইয়াত দেখিছোঁ এইকেইটা ইম্পৰ্টেণ্টেই হয় ক্লাছিকেল চ'ৰ্চকেইটা ইম্পৰ্টেণ্ট হয় ইয়াৰ অথৰছবিলাকৰ নাম কৈছোঁ সেইকাৰণে আপোনাক ইম্পৰ্টেণ্ট বাকী আমি কি চাম কালিনে কৰি তেতিয়াহ'লে প্ৰেক্টিকেল বুদ্ধিষ্ট লিটাৰেচাৰ থাকিব ক্ৰনিকলছৰ কথা মই কৈছোঁ নহয় দুটা আছিলে ঘৰত কৰি আৰু বিলাচৰ এটা সম্পাদক ঠিক আছে আৰু বাকী যদি চাই পুৰণ চিন্তা কৰি ইয়াৰ ভিতৰত আহি যাব ক্ৰনিকলছত আৰু কিছুমান আপোনাৰ ফকচন আছে যিটো বিয়া নাম দিঘা নাম আইনা বহুত আছে নিজৰ অঞ্চলত ফৰেন চ'ৰ্চেছত চাইনিজ গ্ৰীক ৰোমান আমি এইখিনি কৰিম তাৰপিছত আপোনাৰ আছিলে মুছলিম মেম'ৰিয়েল ৰেকৰ্ডছখিনি আৰু ফাইনেলি ফৰেন এণ্ড ব্ৰিটিছ ৰেকৰ্ডছ আৰু আমি মডাৰ্ণখিনিও চাই দিম মডাৰ্ণ ৰিচেণ্টলি পষ্ট ইণ্ডিপেণ্ডেঞ্চখিনি ইনফেক্ট আপুনি যদি চাই এই পাৰ্টটো ক'ত এটা কৰিব জানে আপোনাৰ যে এই যে ৰাজীৱ ফাৰ্ষ্ট চেপ্টাৰতে আছে এই পাৰ্টটো মডাৰ্ণখিনি দি আছে ইয়াৰ পৰা যোনখিনি দিছোঁ ইয়াৰ পৰা আই মিন ফৰেন ৰেকৰ্ডছ মুছলিম ৰেকৰ্ডছ ফৰেন এণ্ড ব্ৰিটিছ ৰেকৰ্ডছ মডাৰ্ণ ৰেকৰ্ডছ আপুনি ডিটেইলছত পঢ়িব মন গৈছে ৰাজীৱ ফাৰ্ষ্ট চেপ্টাৰটো পঢ়িব এইখিনি আছে তাৰ পৰা মই এইখিনি মই এক্সপাৰ্ট ওলাইছোঁ আছাম স্পেচিফিক ঠিক আছে এইখিনি আমি ডিছকাছ কৰিম ভিডিঅ'টো পাই দিব আপোনালোকে চাই থাকিব যেতিয়া পাই